Good afternoon, students. Last time we were discussing natural resources. So today I will discuss water resources. আমি জল সম্পদৰ বিষয়ে অলপ আলোচনা কৰিম। We all know that আমি জানোৱে the 97% of earth surface is covered by water and 60 to 65% of human or animal body composed of water. So it is a very important resource and ব্যৱহাৰবিলাক আমি জানো. We know the uses for of water for drinking purpose, for washing, for cultivation, for transportation. এইবিলাক তোমাৰ জাহাজ এইবিলাক যাবৰ কাৰণে ট্ৰেন্সপৰ্টেশ্যন আমাক লাগে, বস্তু বাহানি অনা নিয়া কৰা হয়. So there are so many uses. Waste disposal কাৰণে আমাৰ বেয়া বস্তু উটুৱাই নিবৰ কাৰণে, আমাৰ কেমিকেলছবিলাক উটুৱাই নিবৰ কাৰণে তাত আমাৰ পানী দৰকাৰ হয়. Actually we use two types of water, ground water and surface water. আমাৰ যিটো ভূমিগত জল, যিটো পানী আমাৰ সেইটো হ'ল তোমাৰ যিবিলাক বৰষুণৰ পানী, দি enters earth surface, earth crust and they are trapped. আমাৰ ভূখণ্ডৰ ভিতৰত যিখিনি পানী ট্ৰেপ হৈ থাকে, যিখিনি আবদ্ধ হৈ থাকে, সেইখিনি হ'ল তোমাৰ গ্ৰাউণ্ড ৱাটাৰ. আমি টিউবৱেল ইউজ কৰোঁ, কুঁৱা ইউজ কৰোঁ to extract that water. And but overuse of those waters, the ground waters, causing depletion of the ground water level. Groundwater level to লাহে লাহে কমি আহিছে, বিশেষকৈ মহানগৰবিলাকত, the cities. It is a large problem. You can go through YouTube and see it in South Africa, in the major cities of South Africa. They are very large scarcity of drinking water actually. So this is due to overuse of groundwater. And we have another one, the surface water. The waters of the rain waters which are flowing through the earth surface, creating lakes, streams. এইবিলাক হ'ল তোমাৰ যিবিলাক বৰষুণৰ পানী জমা হৈ থাকে, আৰু এইবিলাক হ'ল তোমাৰ সাৰফেচ ৱাটাৰ. আমাৰ পুখুৰী, লেক, ৱেটলেণ্ড, এইবিলাক হ'ল আমাৰ যিবিলাক বিলবিলাক, এইবিলাক হ'ল আমাৰ সাৰফেচ ৱাটাৰ, আমাৰ পৃষ্ঠ জল. এইবিলাকো আমি ইউজ কৰোঁ. তাৰপিছত প্ৰব্লেমছ আছে কিছুমান, পানীক লৈ পেলাই কিছুমান প্ৰব্লেম আছে, যেনে ফ্লাডছ, অভাৰফ্ল' যেতিয়া হৈ যায় বাৰিষা, overflow of the river water or lake water, they create problems to human habitat, animal habitat. They destroy human habitat. And the causes of flood, you should know the causes of flood. Deforestation, overgrazing, এইবিলাক হ'ল নিৰ্বননীকৰণ আৰু বিভিন্ন ধৰণৰ মানুহৰ ক্ৰিয়াকলাপৰ বাবে বনাঞ্চল ধ্বংস কৰা হৈছে, যাৰ কাৰণে ফ্লাড সৃষ্টি হৈছে. ওৱান অফ দ্য মেজৰ কজেছ অফ ফ্লাড. আৰু এটা প্ৰব্লেম আছে, ড্ৰট, খৰাং. কি বস্তু ড্ৰটটো? যেতিয়া এভাৰেজ ৰেইনফল তোমাৰ কম হৈ যায়, বিল' নৰ্মেল, আৰু ইভাপৰেশ্যন বেছি হয়, ৰেইনফল কম হয়, তেতিয়া আমাৰ ড্ৰট হয়, খৰাং পৰিস্থিতিৰ সৃষ্টি হয়. আনাডাৰ নেচাৰেল ডিজাষ্টাৰ, এটা আমাৰ প্ৰাকৃতিক আপদ এইটো. গতিকে ইট ইজ অলছ' কজড বাই ডিফৰেষ্টেশ্যন, অভাৰগ্ৰেজিং. দিজ আৰ দ্য কজেছ অফ ড্ৰট, খৰাঙৰ কাৰণ. আৰু এটা প্ৰব্লেম আছে, কনফ্লিক্ট অভাৰ ৱাটাৰ. বিশ্বৰ বিভিন্ন জেগাত এই কনফ্লিক্টটো আছে. ইৰাণৰ মাজত there were 8 years of war between Iraq and Iran. এই Sat al-Arab যিটো জলৰাশি, এই পানীটোক লৈ পেলাই ইহঁতৰ মাজত ডাঙৰ যুদ্ধ হৈছিলে, বহুত বছৰ, বহুত লাখ লাখ মানুহ মৰিছিলে. We have conflicts in India also. এটা মেজৰ আমাৰ কনফ্লিক্ট আছে, কাবেৰী ৰিভাৰ. The conflict over waters of river Kaveri between Karnataka and Tamil Nadu. Karnataka is the upper stream and Tamil Nadu in the lower
water stream. So a long-standing conflict is going between Karnataka and Tamil Nadu. And then in 1990, actually, Kaveri Water Dispute Tribunal was constituted in 1990. But still, it is an unsolved problem. এতিয়াও তোমাৰ প্ৰব্লেমটো চল্ভ হোৱা নাই। এটা ট্ৰিবুনেল বনাইছিলে কাবেৰী ৱাটাৰৰ কাৰণে। সমস্যাটো কিন্তু এতিয়াও পাৰ্মানেণ্ট সমাধান হোৱা নাই। তাৰপিছত আৰু এটা প্ৰব্লেম আছে আমাৰ বিগ ডেম। আমাৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰৰ কাৰণে যিবিলাক বিগ ডেম বনোৱা হয়, মহানদী এনেকুৱা বহুত জেগাত হৈ আছে, এইবিলাকৰ কাৰণেও আমাৰ এনভাইৰনমেণ্টেল এটা প্ৰব্লেম আহে। তোমাৰ যিবিলাক ট্ৰাইবেলছবিলাক আছে, ট্ৰাইবেলছবিলাক ডিছপ্লেচ হৈছে, ফ্ল'ৰাজ এণ্ড ফাউনাজ of that area, of big dam area, they are also destroyed. So it is another problem, big dam. You go through some examples in Mahanadi and Arunachal. So major problem is a big dam, the construction of big dams.